শ্ৰদ্ধাৰ সংগ্ৰামী জ্ঞাতিসকল, আজি এই সংগ্ৰামী কাৰ্যসূচীত উপস্থিত থকা আইপা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সুৰজ গগৈ, জিলা সমিতিৰ সভাপতি দীপক চেতিয়া, কাৰ্যকৰী সভাপতি জয়ন্ত বৰগোহাঁই, যুটীয়া সম্পাদকদ্বয় সৌৰভ নেওকা আৰু সত্যজিৎ বৰগোহাঁই, টাই আহোম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভানেত্ৰী পদ্মিনী চেতিয়া, জিলা সমিতিৰ সভানেত্ৰী বিজয়া চেতিয়া, কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদিকা হিমাদ্ৰী বুঢ়াগোহাঁই, জিলা সমিতিৰ কাৰ্যকৰী সভানেত্ৰী মণিমোহনকে প্ৰমুখ্য কৰি আইপা আৰু মহিলা পৰিষদৰ আমাৰ সংগ্ৰামী সতীৰ্থসকল আৰু আজি অংশগ্ৰহণকাৰী ৰাইজ, জয় জয়তে সকলোকে আমি সংগ্ৰামী আৰু বিপ্লৱী অভিনন্দন জ্ঞাপন কৰিছো। আৰু আমি আজি এই সংগ্ৰামৰ কাৰ্যসূচীত সকলোৱে সমবেত হোৱাৰ বাবে সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। আজি আপোনালোকে জানে যে টাই আহোম জনগোষ্ঠীয়ে আজি দীৰ্ঘদিন ধৰি যোৱা ৩টা দশক ধৰি জনজাতিকৰণৰ দাবী জনাই আহিছে। কিন্তু আমি দেখিছো প্ৰত্যেকখন চৰকাৰে, কোনো এখন চৰকাৰে আমাৰ জনজাতিকৰণৰ ব্যৱস্থা কিন্তু গ্ৰহণ নকৰিলে। আমি দেখিলো যে এই টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক যি জনজাতিকৰণ কৰিব লাগিছিল, সেই জনজাতিকৰণৰ যিটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি কিন্তু তেখেতসকলে পূৰণ নকৰিলে। আপোনালোকে জানে যে আমাৰ ওচৰ চুবুৰীয়া যি বাংলাদেশ, এই বাংলাদেশৰ পৰা যি অবাধ প্ৰব্ৰজন হৈছে, লাখ লাখ বাংলাদেশী যি অবাধ প্ৰব্ৰজন হৈছে, এই অবাধ প্ৰব্ৰজনে অসমীয়া খিলঞ্জীয়া ৰাইজক সংখ্যালঘুত পৰিণত কৰিছে। অসমীয়া ৰাইজ আজি অস্তিত্ব সংকটত ভুগিছে। গতিকে অসমীয়া ৰাইজ যদি আজি সাংবিধানিকভাৱে ৰাজনৈতিকভাৱে যদি সুৰক্ষিত হ'বলগীয়া হয়, তাৰ পৰিত্ৰাণৰ একমাত্ৰ উপায়টো হৈছে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। গতিকে এই যে লাখ লাখ মানুহ আহি থকাৰ ব্যৱস্থাটো যাতে চলি থাকে, যাতে অসম এখন যাতে জনজাতীয় ৰাজ্য নহয়, অসম যাতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যোগেদি অসমখন যাতে খিলঞ্জীয়া ৰাইজৰ হাতত চিৰদিনৰ বাবে নাযায়, সেই পথ ৰুদ্ধ কৰিবৰ কাৰণে বিগত কিন্তু কংগ্ৰেছ চৰকাৰে কিন্তু এটা গজাল মাৰি থৈ গৈছে, কফিনত এটা গজাল মাৰি থৈ গৈছে জাতিটোৰ। আমি দেখিছো শেহতীয়াকৈ আমাৰ জনজাতি কিছু নেতৃত্বই আপত্তি আৰম্ভ কৰিছে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ। তেওঁলোকে এটা কথাই কৈছে যে বিগত দিনত কংগ্ৰেছ চৰকাৰে অসম বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ আপত্তি অবিহনে, তেখেতসকলৰ ক্ষতি অবিহনেহে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব, এনেধৰণৰ প্ৰস্তাৱ কংগ্ৰেছ চৰকাৰে অসম বিধানসভাত ল'লে, যাৰ যোগেদি এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ পথটো ৰুদ্ধ হৈ গ'ল। কাৰণ তেওঁলোকে বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ আপত্তি অবিহনে জনজাতিকৰণৰ প্ৰস্তাৱ তেওঁলোকে ল'লে, কিন্তু কি ধৰণে জনজাতিকৰণ হ'ব তাৰ কিন্তু কোনো পথ তেওঁলোকে বিধানসভাত নেদেখুৱালে, যাৰ বাবে আমাৰ জনজাতিকৰণৰ পথ ৰুদ্ধ হ'ল, আমাক প্ৰতাৰণা কৰিলে। আৰু এই প্ৰতাৰণাৰ বাবে ২০১৪ চনৰ পাছৰ পৰা অসমৰ প্ৰত্যেকটো নিৰ্বাচনত ৬ জনগোষ্ঠীয় ৰাইজে কংগ্ৰেছক কিন্তু প্ৰত্যাখ্যান কৰিছে। আমি উৎফুল্লিত হৈছিলো ২০১৪ চনৰ আৰু ২০১৬ চনত কেন্দ্ৰত আৰু অসমত যেতিয়া বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰে আমাক জনজাতিকৰণ কৰিব বুলি আমি উৎফুল্লিত হৈছিলো। ২০১৯ চনত বিজেপি দলে যেতিয়া ৰাজ্যসভাত বিল উত্থাপন কৰিলে, আমি আনন্দ প্ৰকাশ কৰিছিলো, আমি মিঠাই খাইছিলো যে দীঘলীয়া দাবীটো বিজেপি চৰকাৰে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখি তেওঁলোকে আমাক জনজাতিকৰণ কৰিব। আৰু এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো উঠাবৰ কাৰণে চূড়ান্ত প্ৰতিবেদনখন প্ৰকাশ কৰিবৰ বাবে আমাৰ যাতে ৬ জনগোষ্ঠী জনজাতিকৰণ সম্ভৱ হয়, অসম বিধানসভাত লোৱা প্ৰস্তাৱটো কেনেধৰণে মোকাবিলা কৰিব পৰা যায় তাৰ বাবে এটা মন্ত্ৰী গোট গঠন কৰিলে। এই মন্ত্ৰী গোটে ইতিমধ্যে আমাৰ প্ৰতিবেদন পঠোৱাৰ কথা আছিল, কিন্তু প্ৰতিবেদন পঠোৱা নাই। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে এটা কথা প্ৰকাশ কৰিছে যে এই ৬ জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত এই চূড়ান্ত প্ৰতিবেদনখন, মন্ত্ৰী গোটৰ প্ৰতিবেদনখন ২৫ নৱেম্বৰত অসম বিধানসভাত আলোচনা কৰিব। আমি আশাৰে বাট চাই আছো, আমি এই মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আস্থা প্ৰকাশ কৰিছো, আমি আশাৰে বাট চাই আছো ২৫ নৱেম্বৰত সুফল আহিব। কিন্তু যদি ২৫ নৱেম্বৰত সুফল নাহে, তেতিয়াহ'লে আমি কাৰ ওপৰত আস্থা ৰাখিম? আমি কাৰ ওপৰত আস্থা ৰাখিম? কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে, আমি কাৰ ওপৰত আস্থা ৰাখিম? আমি নিশ্চয় বিকল্প কথা আমি ভাবিব লাগিব। এই সংগ্ৰাম কোনোবা ৰাজনৈতিক দলৰ বিৰুদ্ধে নহয়, এই সংগ্ৰাম অসম চৰকাৰৰ বিৰুদ্ধেও নহয়, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয়, এই সংগ্ৰাম সংশ্লিষ্ট কোনো জনজাতিৰ বিৰুদ্ধে নহয়। এইখন চুকাফাৰ দেশ, এইখন শংকৰ মাধৱৰ দেশ, এইখন অসমত গৰীয়া, মৰীয়া, আহোম, মটক, মৰাণ, চুতীয়া, কোচ, চাহ জনগোষ্ঠী, আদিবাসী, কলিতা, বামুণ, গোঁসাই
ৰাভা তিৱা সকলো জাতি জনগোষ্ঠী যাতে সুৰক্ষিত হৈ থাকে, এই যে বাংলাদেশী আগ্ৰাসনৰ পৰা যাতে অসমীয়া জাতি সুৰক্ষা লাভ কৰে, তাৰ বাবে আমি জনজাতিকৰণৰ দাবী জনাইছো। কেইটামান চাকৰিৰ বাবে আমি দাবী জনোৱা নাই, আমি বৰ্তমানৰ খিলঞ্জীয়া জনজাতিসকলক থিয়নি কৰিব বিচৰা নাই। সেইবাবে আমি চৰকাৰক আহ্বান জনাইছো, আমাক জনজাতিকৰণ কৰক, অসমীয়া খিলঞ্জীয়া ৰাইজক সুৰক্ষিত কৰক। বিজেপি দলে সদায় কৈ থাকে যে বাংলাদেশী মিয়াৰ পৰা অসমখন উদ্ধাৰ কৰিব লাগিব, বাংলাদেশী মিয়াই অসমখনক আগ্ৰাসন চলাইছে, গতিকে আগ্ৰাসনৰ পৰা মুক্ত পোৱাৰ পৰিত্ৰাণৰ এটাই সাংবিধানিক উপায় 6 জনগোষ্ঠী জনজাতিকৰণ। 6 জনগোষ্ঠী জনজাতিকৰণ হলে এই অসমখন জনজাতীয় ৰাজ্যলৈ পৰিগণিত হ'ব আৰু অসম বিধানসভাৰ 80% চিট অসমীয়া খিলঞ্জীয়া ৰাইজৰ বাবে সুৰক্ষিত হ'ব। তাৰ বাবে এই চিট কেইটা সদায় সংৰক্ষণৰ ব্যৱস্থা সংবিধানে দিব আৰু অসমীয়া ৰাইজ ৰাজনৈতিকভাৱে ইয়াত সুৰক্ষিত হ'ব। সেইবাবে আমি জনজাতিকৰণ বিচাৰিছো। গতিকে কংগ্ৰেছে যি আমাক প্ৰতাৰণা কৰিলে, জনজাতিকৰণৰ পথ ৰুদ্ধ কৰিলে, তাৰ বাবে কংগ্ৰেছে প্ৰতিফল পালে। যদি কংগ্ৰেছৰ দৰে যদি বিজেপিয়ে একেটা পথ অনুসৰণ কৰে, তেতিয়াহ'লে আমি কাৰ ওপৰত আস্থা ৰাখিম? আমি মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আস্থা ৰাখিছো। 25 নৱেম্বৰত সুফল আহিব লাগিব আৰু এই সুফলৰ বাবে আমি আগ্ৰহ হৈ অপেক্ষা কৰি আজি আমাৰ ডিব্ৰুগড়ত আজি আমাৰ কাৰ্যসূচী হৈছে, শিৱসাগৰত কাৰ্যসূচী আজি আছে, সোণাৰীত কাৰ্যসূচী হৈছে, অহা কাইলৈ 6খন জিলাত হ'ব, অহা পৰহিলৈ অন্যান্য 6খন জিলাত হ'ব। আমি তাই শুনে এটা কথাই কৈছো, এইখন চুকাফাৰ দেশ ৰাখিব লাগিব। আমাৰ জনজাতিসকল, আমাৰ জাতিসকল, সকলো জাতি ভাই সুৰক্ষিত হ'ব লাগিব। মই দীঘলীয়া নকৰো, আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু দলমুখ চাৰিলৈকে গৈ আমি এটা বাৰ্তা দিল্লী দিছপুৰলৈ দিব বিচাৰিছো। সকলো ৰাইজক আমি আগবাঢ়িবলৈ অনুৰোধ জনাইছো। ধন্যবাদ।